নমস্কাৰ আজি হবিয়াহলৈ মহান্তনী মহন্তই স্বাগতম জনাইছো 2021 বাবে ৰাজনৈতিক কুচকাৱাজ ৰাজ্যত এতিয়া আৰম্ভ হৈছে আৰু এই দৃশ্য আপোনালোকেও দেখা পাই আছে বিগত দিনকেইটাত সংবাদ মাধ্যমৰ জৰিয়তে ইতিমধ্যে দেখা গৈছে যে ৰাজ্যত নতুনকৈ জন্মলাভ কৰা ৰাজনৈতিক দল বিশেষকৈ আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদৰ অভিৱৰ্তন অনুষ্ঠিত হৈ গ'ল লুৰিণজ্যোতি গগৈয়ে সভাপতিৰ দায়িত্ব ল'লে আৰু সমান্তৰালভাৱে এতিয়া ৰাইজৰ দলৰো পতাকা তেওঁলোকে মুকলি কৰিলে আৰু ঘোষণা কৰা হ'ল আনুষ্ঠানিকভাৱে ৰাইজৰ দলৰ হৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব অখিল গগৈয়ে কাৰাগাৰৰ পৰাই কাৰাগাৰত যদি থাকে সেই পৰ্যন্ত সমষ্টি হ'ব শিৱসাগৰ ঘোষণা কৰা হ'ল এনে প্ৰেক্ষাপটত কুচকাৱাজ আৰম্ভ হৈছে ৰাইজৰ দলেও অভিৱৰ্তনৰ কথা চিন্তা কৰিছে মৰাণত অভিৱৰ্তন আছে অনাগত সময়ত কংগ্ৰেছৰ কথা যদি আমি লক্ষ্য ৰাখোঁ কংগ্ৰেছৰ প্ৰেক্ষাপটত চৰ্চাত আছে যে অজন্তা নেওগকে ধৰি কেইবাগৰাকীও কংগ্ৰেছ বিধায়কে যোগাযোগ কৰি আছে বিজেপিৰ সৈতে বিজেপিত হয়তো যোগদান কৰিব পাৰে বিজেপিয়ে কাৰ্যনিৰ্বাহ অনুষ্ঠিত কৰিছে বৰাকত কৰিমগঞ্জত গতিকে বিজেপিও নিজৰ সাংগঠনিক কাম-কাজ চলি আছে অসম গণ পৰিষদেও বিভিন্ন ঠাইত ইতিমধ্যেই সভা সমিতি কৰা দেখিবলৈ পোৱা গৈছে আনকি অসম গণ পৰিষদে বিজেপিৰ দুৰ্গসমূহতো গৈ সভা অনুষ্ঠিত কৰিছে বিটিআৰ নিৰ্বাচনৰ পাছত ৰাজনৈতিক প্ৰেক্ষাপট সলনি হৈছে বিপিএফ হাগ্ৰামা মহিলাৰ এতিয়া যথেষ্ট অসন্তুষ্ট যদিও মিত্ৰতা এতিয়াও অটুট আছে দিছপুৰৰ সৈতে গতিকে এনে প্ৰেক্ষাপটত 21ত যি নিৰ্বাচনী সমীকৰণ এই সমীকৰণৰ ওপৰত ৰাজনৈতিক মহলে চকু ৰাখিছে ৰাইজেও চকু ৰাখিছে কোন কাৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিব বা কোন কাৰ লগত থাকিব বিজেপিৰ বাবে এইসমূহ নতুন আঞ্চলিক দল প্ৰত্যাহ্বান হ'ব নে তেওঁলোকৰ বাবে সুযোগ হ'ব এনে কেতবোৰ প্ৰসংগ আজি উত্থাপন কৰিম আজি আমাৰ লগত ষ্টুডিঅ'ত উপস্থিত আছে বিজেপিৰ মুখ্য মুখপাত্ৰ ৰূপম গোস্বামী ডাঙৰীয়া স্বাগতম জনাইছো ৰাইজৰ দলৰ মুখ্য আহ্বায়ক ভাস্কৰী শইকীয়া আছে ভাস্কৰী শইকীয়াক স্বাগতম জনাইছো অগপৰ মুখপাত্ৰ তুলাৰাম গগৈ ডাঙৰীয়া আপোনাকো স্বাগতম জনাইছো আৰু অসম জাতীয় পৰিষদৰ আহ্বায়ক জিয়াউৰ ৰহমান আমাৰ লগত আছে পোনপটীয়া সম্প্ৰচাৰত জিয়াউৰকো আমি স্বাগতম জনাইছো আমাৰ বিশেষ অনুষ্ঠানৰ মাজলৈ মই প্ৰথমতে আজি আৰম্ভ কৰিব বিচাৰিছো ভাস্কৰী শইকীয়াৰ পৰাই কাৰণ ইতিমধ্যে ৰাইজৰ দলৰ প্ৰসংগটো চৰ্চাত আছে অধিক চৰ্চাত আছে আজি কমল কুমাৰ মেধিয়েও ঘৰ ৱাপচি টাইপৰ এটা হ'ল কংগ্ৰেছত থাকিলে তাৰ পাছত আজি পুনৰ ৰাইজৰ দলত যোগদান কৰিছে ঘোষণা কৰা হৈছে দলৰ ফালৰ পৰা যে অখিল গগৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব যদি কাৰাগাৰত থাকে কাৰাগাৰৰ পৰাই কৰিব সমষ্টি হ'ব শিৱসাগৰ কি ধৰণে চিন্তা কি ধৰণে লক্ষ্য কি 21ত দিছপুৰ দখল কৰাৰ লক্ষ্য কি ষ্ট্ৰেটেজি আমি ইতিমধ্যেই ৰাইজৰ দলৰ লক্ষ্য নিৰ্ধাৰণ কৰি লৈছোঁ যে খুব কম দিনৰ ভিতৰতেই অসমৰ 126টা সমষ্টিত আমাৰ সাংগঠনিক শক্তি গঢ়ি তোলা আমি লক্ষ্য নিৰ্ধাৰণ কৰি লৈছোঁ যে অসমৰ 26,000 গাঁৱত ৰাইজৰ দলৰ সংগঠন গঢ়ি তোলা আৰু আমি বাৰম্বাৰ এটা কথা আহ্বান জনাই আছোঁ যে সকলো আঞ্চলিক শক্তি আমি কিছুমান ন্যূনতম উমৈহতীয়া কাৰ্যসূচীৰ ভিত্তিত এখন মঞ্চত থিয় হ'ব লাগিব আৰু আমি যদি আঞ্চলিক শক্তি এখন মঞ্চত এবাৰ থিয় হওঁ তেন্তে একত্ৰিত আঞ্চলিক শক্তিৰ ওচৰত এবাৰ আগ্ৰাসী ৰাষ্ট্ৰীয়তাবাদ বিজেপিৰ যি আগ্ৰাসী ৰাষ্ট্ৰীয়তাবাদ আৰু যি সাম্প্ৰদায়িকতাবাদ এবাৰ ধূলিসাৎ হোৱাটো নিশ্চিত সেইকাৰণে আমি বাৰম্বাৰ আহ্বান জনাইছোঁ যে আমি সকলো আঞ্চলিক শক্তি একত্ৰিত হ'ব লাগিব আৰু তাৰ কাৰণে ৰাইজৰ দলৰ তৰফৰ পৰা যেনেকুৱা ধৰণৰ পদক্ষেপ ল'ব লাগে যেনেকুৱা ধৰণৰ উদাৰতা দেখুৱাব লাগে সকলোখিনি কৰিবলৈ আমি সাজু একত্ৰিত মানে মই মাজতে সুধিছোঁ একত্ৰিত মানে কি ধৰণে বিচাৰিছে একেলগে প্ৰচাৰ অভিযানো চলিব নেকি সেই ধৰণে আমি এটা মিত্ৰজোঁটৰ কথা ক'ব বিচাৰিছোঁ আঞ্চলিক শক্তিৰ এটা মিত্ৰজোঁটৰ কথা ক'ব বিচাৰিছোঁ যি কি ন্যূনতম উমৈহতীয়া কাৰ্যসূচীৰ ভিত্তিত আমি যেতিয়া এখন মঞ্চত থিয় হ'ব পাৰোঁ এখন মঞ্চৰ পৰা প্ৰচাৰ এখন মঞ্চৰ পৰা থিয় হ'ব আৰু আমি যেতিয়া ৰাইজৰ মাজলৈ গৈছোঁ গাঁৱে ভূঞে কাম কাজৰ কাৰণে গৈছোঁ যে আমি দেখা পাইছোঁ যে ৰাইজেও একেটা কথাই কৈছে যে এইবাৰ আঞ্চলিক শক্তি লগ লাগিব লাগে আৰু আঞ্চলিক শক্তি লগ লাগিলে এইবাৰ ৰাইজে আঞ্চলিকতাবাদৰ পক্ষত থিয় দিব আৰু এইবাৰ কৈছে যে কোনো পধ্যেই এবাৰ আমি বিজেপি চৰকাৰখনক আমি নিবিচাৰোঁ আৰু যিহেতু বিজেপি চৰকাৰখনক নিবিচাৰোঁ সেইকাৰণে কৈছে যে আপোনালোক সকলো লগ হওক লগ লাগিলে আমি আপোনালোকৰ কাষত থাকিম আৰু সেইকাৰণে আমি বাৰম্বাৰ আহ্বান জনাইছোঁ আমি লগ হ'ব লাগিব আৰু খুব অচিৰেই আমি সকলো আঞ্চলিক শক্তি এখন মঞ্চত থিয় হ'ব পাৰিম বুলি আমাৰ দৃঢ় বিশ্বাস আছে আৰু অখিল গগৈ নিৰ্বাচনৰ ক্ষেত্ৰত যি প্ৰসংগিত উত্থাপন হৈছে ইতিমধ্যে ঐতিহাসিক শিৱসাগৰৰ ৰাইজে আৰু বহু দল সংগঠনে ইতিমধ্যে আমালৈ প্ৰস্তাৱ প্ৰেৰণ কৰিছে যে শিৱসাগৰৰ পৰা অখিল গগৈক প্ৰতিদ্বন্দ্বিতা কৰাব লাগে শিৱসাগৰ সমষ্টিৰ পৰা দলেও এই কথাটো বিবেচনা কৰি আছে কিন্তু অখিল গগৈ যিহেতু এতিয়া কাৰাবন্দী হৈ আছে তেখেতৰ মতামতৰ এটা প্ৰাসংগিকতা থাকিব খুব কম দিনৰ ভিতৰতে অখিল গগৈ কাৰামুক্ত হৈ ওলাই আহিব বুলি আমি আশা কৰিছোঁ তাৰ পৰৱৰ্তী সময়ত এইবিলাক সকলো সিদ্ধান্ত আমি গ্ৰহণ কৰিব পাৰিম যদি নিৰ্বাচন খেলিম বুলি ভাবে আৰু কাৰাৰুদ্ধ হৈ থাকে কাৰাগাৰৰ পৰাই নিৰ্বাচন খেলিব নেকি তেতিয়া নিশ্চিতভাৱে যদি তেখেত কাৰাৰুদ্ধ হৈ থাকে তেখেতে কাৰাগাৰৰ পৰাই নিৰ্বাচন খেলিব কিন্তু আমি ভাবোঁ যে তেখেত কাৰামুক্ত হৈ আহিব কিন্তু এই ক্ষেত্ৰত আমাৰ সন্দেহৰ থল নথকাও নহয় কাৰণ আমি দেখা পাইছোঁ যে যোৱা সপ্তাহতো নিয়াৰ তদন্তকাৰী সংস্থাই ভইচ চেম্পল সংগ্ৰহ অন্যান্য কিবা কিবি কাৰণত তেখেতক ব্যতিব্যস্ত কৰি ৰাখিছে গতিকে আমাৰ সৰ্বানন্দ সোণোৱাল চৰকাৰৰ প্ৰতি আমাৰ
আহ্বান বা সকিয়নি যে আপোনালোকে যদি অখিল গগৈক এতিয়াও কাৰাগাৰত ৰাখিবৰ কাৰণে যি কূট কৌশল যদি ৰচি আছে সেয়া যদি বন্ধ নকৰে তেন্তে আপোনালোকৰ চৰকাৰৰ বিৰুদ্ধে সমগ্ৰ অসমত আন্দোলন গঢ়ি তোলাই নহয় 21ৰ বিধানসভা নিৰ্বাচনত অখিল গগৈৰ মুক্তিটো এটা অন্যতম প্ৰধান নিৰ্বাচনী ইস্যু কৰি তোলা হ'ব কাৰণ অখিল গগৈ এতিয়া এজন ব্যক্তি হৈ থকা নাই অখিল গগৈ অসমত গণতন্ত্ৰ ৰক্ষাৰ অখিল গগৈ অসমত সাংবিধানিক অধিকাৰ ৰক্ষাৰ এটা প্ৰতীকত পৰিণত হৈছে আমি যিসকলে ভাবো যে অসমত গণতন্ত্ৰ সংকটত গণতন্ত্ৰ ৰক্ষা কৰিব লাগে যিসকলে ভাবো যে আমাৰ সাংবিধানিক অধিকাৰ আমি ৰক্ষা কৰিব লাগে আমি সকলোৱে এই মুহূৰ্তত অখিল গগৈৰ মুক্তিৰ প্ৰাসংগিকতা আমি আলোচনা কৰাৰ প্ৰয়োজন আহি পৰিছে ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ মই আহিম পুনৰ আপোনাৰ ওচৰলৈকে গতিকে একেখন মঞ্চৰে আঞ্চলিক দলসমূহৰ একেখন মঞ্চৰে এটা উমৈহতীয়া মঞ্চ এখনৰ প্ৰসংগ উত্থাপন কৰিছে ৰাইজৰ দলৰ হৈ মই এবাৰ জিয়াউৰ ৰহমানৰ ওচৰলৈকে আহিব বিচাৰিছোঁ অসম জাতীয় পৰিষদৰ আহ্বায়ক জিয়াউৰ ৰহমান আপোনাৰ ওচৰলৈকে আহিছোঁ ইতিমধ্যে অসম জাতীয় পৰিষদে অভিৱৰ্তন অনুষ্ঠিত কৰিলে পূৰ্ণাংগ সমিতি এখন গঠন কৰা হ'ল আৰু একেখন মঞ্চৰ কথা যেটো কোৱা হৈছে এতিয়া ৰাইজৰ দলেও আহ্বান জনাইছে বা ৰাইজৰ দলেও বিচাৰিছে যে এখন মঞ্চত একেধৰণে প্ৰচাৰ উমৈহতীয়াকৈ প্ৰচাৰ চলিব উমৈহতীয়া হয়তো প্ৰাৰ্থী থাকিব এই ধৰণৰ প্ৰসংগবিলাক আছে কিমান আগ্ৰহী ৰাইজৰ অসম জাতীয় পৰিষদ এই ক্ষেত্ৰত শান্তনু হয় আমি বিচাৰো যে ৰাষ্ট্ৰীয়তাবাদী শক্তিসমূহক মানে ৰাষ্ট্ৰীয় শক্তিসমূহ যিসমূহ শক্তিয়ে অসমীয়া জাতি আৰু বৃহত্তৰ অসমৰ এই গোটেইখিনি মানুহৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহক বিভাজন কৰি ৰাখিব খুজিছে তেখেতসকলক প্ৰতিহত কৰিবৰ কাৰণে ৰাষ্ট্ৰীয় শক্তি আৰু ৰাষ্ট্ৰীয় শক্তিসমূহৰ সৈতে সংলগ্ন আঞ্চলিক শক্তিসমূহ আৰু সাম্প্ৰদায়িক শক্তি তেখেতসকলৰ বিৰুদ্ধে এটা ঐক্যবদ্ধ সংগ্ৰাম আমি অসমত গঢ়িব বিচাৰিছোঁ অসমৰ জনতা অসমৰ ৰাইজক লগত লৈ সেইকাৰণে অসম জাতীয় পৰিষদে বিচাৰে যে ৰাষ্ট্ৰীয় শক্তিৰ বুকুচাত উঠা শক্তিসমূহক বাদ দি আৰু সাম্প্ৰদায়িক শক্তিসমূহক বাদ দি বাকি যিসমূহ শক্তি অসমত আছে আমি সকলোৱে সমিল মিলেৰে একেলগে 2021 চনৰ নিৰ্বাচনত জনতাৰ ওচৰলৈ যাম অসমৰ আঞ্চলিকতাবাদী ৰাইজৰ এটাও ভোট যাতে আমাৰ বাহিৰে বেলেগত নপৰে সেই কথাটো আমি নিশ্চিত কৰিবৰ কাৰণে সংকল্পবদ্ধ গতিকে উমৈহতীয়া এখন মঞ্চ নিখনদেশে অতি শীঘ্ৰে যে গঠন হ'ব তাৰ আবাহ ইতিমধ্যে ৰাইজে পাইছে উমৈহতীয়া এখন মঞ্চ নতুনকৈ মঞ্চ গঠন নহ'লেও উমৈহতীয়াভাৱে প্ৰচাৰ চলিব উমৈহতীয়া হয়তো প্ৰাৰ্থী থাকিব সেই ধৰণৰ পৰিৱেশ এটা অন্তত ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে কৰিব সেই ধৰণৰ এটা আমি অনুমান পাইছোঁ তুলাৰাম গগৈ ডাঙৰীয়া আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ অসম গণ পৰিষদ এতিয়া কাৰ লগত থাকিব আঞ্চলিক শক্তিৰ লগত থাকিব নে ৰাষ্ট্ৰীয় শক্তিৰ লগত থাকিব বিজেপিৰ সৈতে এতিয়ালৈকে মিত্ৰতা আছে 21তো বিজেপিৰ লগত মিত্ৰতা কৰিব নে নতুন আঞ্চলিক শক্তিসমূহ যিধৰণে দেখা পাইছে আপোনালোকে অসম জাতীয় পৰিষদ হওক ৰাইজৰ দল হওক তেওঁলোকে আঞ্চলিক দলক আহ্বান জনাইছে আঞ্চলিক দলক আপোনালোকেও আঞ্চলিকতাবাদৰ কথা চিন্তা কৰিব নেকি বা নতুন দলসমূহৰ সৈতে এটা নতুন সমীকৰণ কৰিব বিচাৰিব নেকি নহয় ছাৰ গোটেই কথাটো এনেকুৱা অসম গণ পৰিষদ দল হ'ল অসমৰ আঞ্চলিকতাবাদৰ স্তম্ভ অসম গণ পৰিষদ দল এই হঠাতে 2-3 মাহৰ ভিতৰত জন্ম হোৱা দল নহয় অসম গণ পৰিষদ দলৰ জন্মৰ বৃত্তান্তৰ লগত অসমৰ কেইবাশ শ্বহীদৰ কেঁচা তেজৰ ত্যাগ জড়িত আছে অসমৰ বিভিন্ন জাতি জনজাতি জনগোষ্ঠী ধৰ্মাৱলম্বীৰে গঠিত বৃহত্তৰ অসমীয়া জাতিটোৰ দীঘলীয়া দিনৰ এটা ত্যাগ আছে অসম গণ পৰিষদ দলৰ লগত আৰু তেনেকৈ অসম গণ পৰিষদ দল হৈছে অসম গণ পৰিষদ দলে দুবাৰকৈ চৰকাৰ ইতিমধ্যে কৰিছে আমি এটা কথা মনত ৰাখিব লাগিব আমি সকলোৱে আপোনালোকে ভালকৈ জানেই কথাটো অসম গণ পৰিষদ দলে যেতিয়া 1985 চনত অসম গণ পৰিষদ দল সৃষ্টি হ'ল অসম গণ পৰিষদ দলে 85 চনৰ নিৰ্বাচনত অৱতীৰ্ণ হওঁতে ৰূপম দাহেত আছে তেখেতলোকে ভালকৈ জানিব সেই সময়ত অসমৰ ৰাইজে হিল দল ভাঙি কেৱল আঞ্চলিকতাবাদৰ পক্ষত ভোট দিছিলে আনকি এজন মানুহে আমি পাইছোঁ 2বাৰ 3বাৰ 4 5বাৰলৈকে ভোট দিছিল তৎসত্ত্বেও আমি অসম গণ পৰিষদ দলে 85 চনত অকলে আমি চৰকাৰ বনাবলৈ সক্ষম নহ'লোঁ এতিয়া এই কথাটো মই এই কাৰণে আমি টানি আনিছোঁ তাৰপিছত আমি 85 চনত চৰকাৰত বহিলোঁ 85 চনত চৰকাৰ বহাৰ পিছত আমাৰ 91 চনত চৰকাৰ গ'ল পুনৰ কংগ্ৰেছ আহিল মই এই কথাটো এই কাৰণে টানি আনিছোঁ এতিয়া নতুনকৈ আঞ্চলিক দলৰ ইয়াত স্পেচ আছে বুলি মই অসমৰ ৰাইজৰ মাজত মই ভবা নাই
কাৰণ অসম গণ পৰিষদ দল এতিয়াও অসমৰ ৰাইজৰ হিয়াৰ আমঠু আঞ্চলিক দল অসম গণ পৰিষদ দল অসমৰ ৰাইজৰ আঞ্চলিকতাবাদৰ স্তম্ভ হৈ আছে আপোনালোকে দেখিছে যোৱা কেইদিনমানত আমি পৰীক্ষামূলকভাৱে আমি অসম গণ পৰিষদ দলে জাতীয় ঐক্য সমাৰোহ আমি বিভিন্ন সমষ্টিত পাতিছোঁ আমাৰ অসম গণ পৰিষদ দলৰ বিধায়ক থকা সমষ্টিটো পাতিছোঁ অসম গণ পৰিষদ দলৰ বিধায়ক নথকা সমষ্টিটো আমি পাতিছোঁ অভাৱনীয়ভাৱে আমি ভবাতকৈ বহুত বেছি মানুহৰ তাত অংশগ্ৰহণ হৈছে মানুহৰ সহযোগিতা পাইছোঁ শিল দল ভাঙি মানুহে আমাৰ লগত যোগাযোগ কৰিছে আমাক সহযোগিতা আগবঢ়াইছে গতিকে মই কেতিয়াও নাভাবোঁ ইয়াত নতুনকৈ আঞ্চলিক দলৰ কিবা স্পেচ থাকিব পাৰিব কেতিয়াও ৰাজনৈতিক যুদ্ধত হয় কোনোবা কেইজনমান মানুহে লগ লাগি এটা আঞ্চলিক দল কৰি আপোনালোকে প্ৰচাৰ মাধ্যমৰ প্ৰচাৰ কৰি পেলাই আঞ্চলিক দল এটা হ'ব পাৰিব কিন্তু ৰাজনৈতিক যুদ্ধত নতুন আঞ্চলিক দলৰ স্পেচ অসমত আছে বুলি মই ভবা নাই কাৰণ অসম গণ পৰিষদ দল আছোঁ আমি যথেষ্ট আমি আপোনালোকে অকলে কিয় চৰকাৰ গঠন নকৰে চাওক মই আপুনি এই কথাটো সুধিব বুলি ভাবিয়ে মই কৈছোঁ 85 চনতে মানে অকলে আমি আঞ্চলিক দলে অকলে চৰকাৰ গঠন কৰিব পৰা পৰিৱেশ নাই আমি চৰকাৰ আহিছিলোঁ 96 চনত আমি বামপন্থী দল আৰু বিভিন্ন দল সংগঠনৰ সহযোগতহে আমি অসম গণ পৰিষদ দলে চৰকাৰত বহিবলৈ সক্ষম হৈছিলোঁ এতিয়া আজিৰ তাৰিখত এই পৰিৱেশটো নাই কাৰণ আমাৰ অসম গণ পৰিষদ ভাৰতীয় জনতা পাৰ্টি BPF তিৱা ঐক্য মঞ্চ গণশক্তি এই মিত্ৰজোঁট এই চৰকাৰখনে অসমৰ ৰাইজৰ সকলো শ্ৰেণী মানুহৰ হিন্দুৱে হওক মুছলিমেই হওক সকলো শ্ৰেণী মানুহৰ এনেকুৱা সৰ্বাংগীন উন্নতিৰ কাৰণে কাম কৰিছে উন্নয়নৰ বাবে কাম কৰিছে ইয়াত মই ভাবোঁ বেলেগ নতুনকৈ অহা আঞ্চলিক দলৰ ইয়াত স্পেচ কেতিয়াও নাথাকে গতিকে আমি অসম গণ পৰিষদ দলে নতুন দলৰ লগত চামিল হোৱা কথাই নাই আমি বিজেপিৰ লগত আছোঁ আমিতো দুৰ্বল কাৰণে আমি মিত্ৰতাত আছোঁ শক্তিশালী হ'লে মিত্ৰতাত থাকিম নেকি আমি দুৰ্বল হৈ আছোঁ অসম গণ পৰিষদ দলে ভাৰতীয় জনতা পাৰ্টিৰ লগত এতিয়া কেৱল মিত্ৰতাত বহা নাই 2001 চনতো বহিছিল তাৰপিছত যি কাৰণতে নহওক অসম গণ পৰিষদ দলৰ হয়তো বিগত দিনবিলাকত যথেষ্ট আমাৰ ভুল ত্ৰুটি হৈছে সেইকাৰণে অসমৰ ৰাইজে আমাক শাস্তি দিছে শাস্তি আমি মূৰ পাতি লৈছোঁ আৰু এতিয়া আমি পৰ্যায়ক্ৰমে আমি অসমৰ ৰাইজৰ মৰম চেনেহ বুটলিবলৈ সক্ষম হৈছোঁ ঠিক আছে এটা সময়ত শক্তিশালী হ'লে হয়তো অকলে চৰকাৰ গঠন কৰিব পাৰিব ঠিক আছে মই আহিম আপোনাৰ ওচৰলৈকে ৰূপম গোস্বামী ডাঙৰীয়া এই নতুন ৰাজনৈতিক সমীকৰণ বা নতুন ৰাজনৈতিক দলসমূহ বিজেপিৰ বাবে প্ৰত্যাহ্বান হ'বনে নহয় নিৰ্বাচনত প্ৰথম কথা 2021 কথা যদি আপুনি সুধিছে তেতিয়াহ'লে প্ৰত্যাহ্বান নহয় 2037 মানত হয়তো হ'ব পাৰে তেওঁলোকে কাৰণ দল এটা খুলিলেই যদি আপুনি ভাৰতবৰ্ষত চাই যিমানে আন্দোলন কৰি বা এনেকুৱা আৱেগত সৃষ্টি হোৱা দল বৰ বেছি দিন জীয়াই নাথাকে আৰু মই আশা কৰিছোঁ আৰু তেখেতসকলেও কৈছে যে তেওঁলোকে এইটো আৰম্ভণি কৰিছে তেওঁলোকৰ 21ৰ চৰকাৰ লক্ষ্যৰ কোনো নাই আৰু মোক কৈ ল'ব দিয়ক মোৰ কথাটো মই আপোনাৰ আৰু আঞ্চলিক শক্তি চৰকাৰ হ'ব ঠিক আছে বাৰু হওক আমি তাৰ শুভেচ্ছা থাকিল আমি আপোনালোকক শুভেচ্ছা দিছোঁ আপোনালোকে কাম কৰক কিন্তু মই এটা কথা মই ক'ব বিচাৰিছোঁ যে ৰাইজৰ দল হ'ল এক বামপন্থী চিন্তাধাৰা দল আৰু যিটো আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কথা কৈছে আমি কৈছোঁ যে ৰাইজৰ দল হৈছে জাতীয়তাবাদী এক সুস্থ জাতীয়তাবাদী আপুনি কোৱাৰ সুযোগ পাব সুযোগ পাম কিন্তু শইকীয়া ডাঙৰীয়া ইমান সুন্দৰ এটা আলোচনা হৈছে মোৰ কথা আপুনি ক'ব দিব নাই কাৰণ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যেতিয়া প্ৰণৱ বড়ো ডাঙৰীয়া শ্বহীদ হৈছিলে তেতিয়া অখিল গগৈ ডাঙৰীয়াই লাল চালাম দিছিল সেইটো মই ক'ব নালাগে জনসাধাৰণে দেখিছে আৰু আপোনালোকৰ বাইকটো থাকিব আপোনালোকৰ ৰেকৰ্ডিং থাকিব আৰু নহ'লে মোৰ লগত ৰেকৰ্ডিং ঠিক আছে আপুনি কথাখিনি কওক এইকাৰণে তেওঁলোকে বামপন্থী চিন্তাধাৰাৰ দল আৰু সৌদ অসম ছাত্ৰ সন্থা আৰু জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদ বামপন্থী চিন্তাধাৰাৰ দল নহয় গতিকে তেওঁলোকে একত্ৰীকৰণ জবৰদস্তি কৰিব লাগিব মই কোৱা নাই তেওঁলোকৰ একত্ৰীকৰণ নহ'ব বুলি একত্ৰীকৰণ হ'ব পাৰে তাত আমাৰ ক'ব লগা একো নাই বিভিন্ন সময়ত ৰাজনৈতিক একত্ৰীকৰণ হৈছে হ'ব পাৰে গতিকে চিন্তা চৰ্চাটো কেনেধৰণে হ'ব সেই প্ৰশ্নটোহে মই আজি কৈছোঁ দ্বিতীয়তে মই আপোনাক কওঁ যে নিৰ্বাচন খেলিবলৈ হ'লে সংগঠনৰ খুব প্ৰয়োজন হয় নিৰ্বাচন অকল এটা আৱেগ এটা ইছ্যুত নিৰ্বাচন কেতিয়াও নহয় আজি যদি আপোনালোকে চায় যে তেওঁলোকৰ মেইন ইছ্যুটো আছিল কা আৰু কাটো যে অকল তেওঁলোকৰ ৰাজনৈতিক চিন্তা চৰ্চাত থকাৰ বাবে কাক লৈ যে ৰাজনীতি কৰিছিল সেই কথাটো স্পষ্ট হৈ পৰিছে
কিহৰ কাৰণে যে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ইয়াৰ আগতো দল খোলা কথা আছিলে কিন্তু বিভিন্ন কাৰণত তেওঁলোকে দল খুলি পেলাও তেওঁলোকে সেই সময়ত পিছু হুকিলে কাৰণ দল এটা খোলা বৰ সহজ কথা নহয় কাৰণ তাক সাংগঠনিক ভিত্তি লাগিব আৰু ইলেক্টৰেল পলিটিক্সত যদি আজি অসমৰ আপুনি ডেমোগ্ৰাফি চায় অসমৰ ডেমোগ্ৰাফিত অসমত ধৰক মাৰোৱাৰী মানুহ আছে বিহাৰী মানুহ আছে বেংগলী মানুহ আছে নেপালী মানুহ আছে আমাৰ জাতি জনগোষ্ঠীসকল আছে তিৱা আছে গাৰো আছে আহোম আছে চুতীয়া আছে যে চাহ জনগোষ্ঠী আছে বৃহৎ সম্প্ৰদায়ৰ মানুহখিনি আছে তে সকলোৰে সমৰ্থন আদায় কৰিব লাগিব আৰু যিবিলাক ইছ্যু হ'ব সকলোকে চুব পৰা ইছ্যু হ'ব লাগিব এই গোটেই প্ৰক্ৰিয়াটোৰ কাৰণে মই এইটো কোৱা নাই যে তেখেতসকলে ভৱিষ্যতে কেতিয়াবা চৰকাৰ কৰিব নোৱাৰিব বুলি মই কোৱা নাই পাৰিব কিন্তু সময় ল'ব ভাৰতীয় জনতা পাৰ্টীয়ে 1980 চনত তাৰ আগতো আমি 51 চনৰ পৰা অহৰহভাৱে কাম কৰি আহিছোঁ কৰি আহি পেলাই আমি কোন পৰ্যায়ত কেতিয়া আমি চৰকাৰ কৰিব পাৰিছোঁ সেই কথাটো মানুহ কিন্তু চিন্তা চৰ্চা কৰিব লাগিব গতিকে 21ত প্ৰত্যাহ্বান নহয় এই সময় একেবাৰে প্ৰত্যাহ্বান ঠিক আছে ৰূপম গোস্বামী ডাঙৰ ওচৰলৈকে আহিম আমি আলোচনা অব্যাহত ৰাখিম সঁচাকৈয়ে আঞ্চলিক দলসমূহ নৱগঠিত আঞ্চলিক দলসমূহ 21ত বিজেপিৰ বাবে প্ৰত্যাহ্বান নহ'ব নেকি এটা সময় বাণিজ্যিক বিৰতি উভতি আহিম উভতি আছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ আমি কথা পাতি আছোঁ সাম্প্ৰতিক ৰাজনীতি সম্পৰ্কে 21ত কি হ'ব এতিয়া ভাস্কৰী শইকীয়া পুনৰ আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ কেইবাটাও প্ৰসংগ উত্থাপিত হৈছে একটো মিত্ৰতাৰ কথাটো আছে সঁহাৰি দিয়া গৈছে জাতীয় পৰিষদৰ ফালৰ পৰাও কৈছে গতিকে এনে প্ৰেক্ষাপটত এটা হয়তো উমৈহতীয়া মঞ্চ অদূৰ ভৱিষ্যতে খুব সোনকালে সময়ো যিহেতু কম আছে নিৰ্বাচনৰ প্ৰাকক্ষণত হয়তো একেলগে হয় একত্ৰিত হয় একেলগে প্ৰচাৰ অভিযান চলিব পাৰে বিজেপিৰ বিৰুদ্ধে অগপৰ প্ৰতিনিধিগৰাকীৰ মন্তব্য আপুনি চাগে শুনিলে যে জাতীয় পৰিষদ বা আঞ্চলিক ৰাজনীতিৰ বাবে জাতীয়তাবাদৰ বাবে এতিয়া স্পেচে নাই অসমত ৰাজনীতি কৰাৰ বাবে আচলতে তোলাদাই যিটো কথা কৈছে তোলাৰাম গগৈ ডাঙৰীয়ে মই ভাবোঁ সেই গোটেই কথাখিনি যথেষ্ট ভুল ব্যাখ্যা হৈছে হয় অগপ এক আঞ্চলিক ৰাজনৈতিক দল হিচাপে জন্ম হৈছিলে 855 জন শ্বহীদৰ কেঁচা তেজৰ জড়িত আছিল আৰু যি শ্বহীদৰ কথা কৈছে কিন্তু দেখা পাইছোঁ যে সেই শ্বহীদৰ ত্যাগক তেখেতসকলে চূড়ান্তভাৱে অৱমাননা কৰিছে অগপ তেখেতে কৈছে যে আঞ্চলিকতাবাদৰ এতিয়া স্তম্ভ কিন্তু অগপ আজিৰ তাৰিখত যে কোনো পধ্যে আঞ্চলিকতাবাদী দল নহয় সেই কথা অসমবাসী ৰাইজে বুজি পাইছে অগপ এতিয়া আঞ্চলিকতাবাদৰ দল নহয় অগপ এটা সুবিধাবাদী দল কাৰণ তেখেতসকলে যেতিয়া 855 জন শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত স্বাক্ষৰিত অসম চুক্তিক অৱমাননা কৰা কাখনক তেখেতসকলে সমৰ্থন কৰি ল'লে তাৰপিছত ভাবোঁ যে অগপই কোনো পধ্যে আৰু এতিয়া আঞ্চলিক ৰাজনীতি কৰি থকা বুলি ক'ব নোৱাৰে এতিয়াও অগপত বহুখিনি ভাল মানুহ আছে যিসকলে আঞ্চলিকতাবাদত বিশ্বাস কৰে জাতীয়তাবাদত বিশ্বাস কৰে জাতিক ভাল পায় মই ভাবোঁ যে তোলাদাও তেৰাৰ ভিতৰত এজন মই আশা কৰিম তেনেসকল ব্যক্তিয়ে এতিয়াও অগপই যি ভুৱা আঞ্চলিকতাবাদৰ কথা কৈ আছে ভুৱা আঞ্চলিকতাবাদৰ হৈ তেখেতসকলে প্ৰবক্তা কৰিব নালাগে তাৰ প্ৰচাৰ কৰিব নালাগে বৰঞ্চ তেখেতসকলে নিজৰ বিবেকক প্ৰশ্ন সোধা উচিত যে সঁচাকৈ আমি সঁচা আঞ্চলিকতাবাদ কৰি আছোঁ নেকি মই ভাবোঁ এই প্ৰশ্নটো যদি তেখেতসকলে খোলা মনেৰে সঁচা অন্তৰে বিবেকেৰে সোধে মই দেখোঁ তেখেতসকলে সেই উত্তৰ পাব আৰু সেই উত্তৰ পালে তেখেতসকলে বোধ হয় অগপৰ আঞ্চলিকতাবাদী ৰাজনীতি কৰি থকা বুলি প্ৰচাৰ নকৰি বোধ হয় সঁচা অৰ্থত যিসকল আঞ্চলিকতাবাদৰ ৰাজনীতি কৰিছে তেখেতসকলৰ লগত তেখেতসকল ঠিক আছে দ্বিতীয় প্ৰসংগটো একেলগে স্পষ্ট কৰি দিয়ক ৰূপম গোস্বামী ডাঙৰীয়াই কৈছে যে ৰাইজৰ দল এটা বাওঁপন্থী চিন্তাধাৰাৰ দল আচলতে ৰাইজৰ দল কাৰ দল কোনে ভোট দিব মাৰোৱাৰী বঙালী বিহাৰী এই ধৰণৰ যিটো সম্প্ৰদায়ৰ কথা কোৱা হৈছে মাইনৰিটিৰ কথা কোৱা হয় কাৰ দল চাওক ৰাইজৰ দল কেৱল কৃষক মুক্তি সংগ্ৰাম সমিতিৰ দল নহয় ৰাইজৰ দল গঠন হৈছে অসমৰ 70টা জাতীয় জনগোষ্ঠী সংগঠন মনত ৰাখিব যে 70টা জাতীয় জনগোষ্ঠী সংগঠন এই দলৰ লগত জড়িত আছে এই দলত বীৰ লাচিত সেনা জড়িত আছে এই দলত সংযুক্ত আঞ্চলিক দল জড়িত আছে আৰু সকলোৱে লগ লাগি এক প্ৰগতিশীল জাতীয়তাবাদী আঞ্চলিক ৰাজনৈতিক দল হিচাপে ৰাইজৰ দল আত্মপ্ৰকাশ কৰিছে ইয়াত কোনো তেখেতৰ ধৰণৰ কোৱাৰ দৰে বামপন্থাৰ সেই কোনো ধৰণৰ নাই আমি ভাবোঁ তেখেতসকলে এনেধৰণৰ কথাৰে মানুহক বিভ্ৰান্ত কৰিব বিচাৰিছে আমি যি প্ৰগতিশীল জাতীয়তাবাদৰ কথা ক'ব বিচাৰিছোঁ সেই প্ৰগতিশীল জাতীয়তাবাদৰ যি ধাৰাটোক তেখেতসকলে নস্যাৎ যাতে মানুহৰ মাজলৈ যাব নোৱাৰে তাৰ কাৰণে তেখেতসকলে ভেটা দিব চেষ্টা কৰিছে মই ভাবোঁ এইবিলাক কথা ৰাইজে খুব অতি শীঘ্ৰে বুজি পাব আৰু তেখেতসকলে যিটো কথা কৈছে যে আমাক কোনে ভোট দিব আমি কৈছোঁ যে আমাৰ যি দল সকলো জাতি ধৰ্ম বৰ্ণ ভাষাৰ মানুহক সামৰি এক ইনক্লুচিভ জাতীয়তাবাদত আমি বিশ্বাসী কৰা ৰাজনৈতিক দল আমি সকলো ধৰ্ম সকলো মানুহ সকলো সম্প্ৰদায়ক আমাৰ দলত সমমৰ্যাদা দিব বিচাৰোঁ আৰু যিহেতু আমি এক ইনক্লুচিভ জাতীয়তাবাদৰ কথা কৈছোঁ সকলোকে সামৰি লোৱাৰ দলৰ কথা কৈছোঁ আমি ভাবোঁ যে আমি ৰাইজৰ দলে অসমৰ প্ৰতিটো জনগোষ্ঠী অসমৰ প্ৰতিটো অঞ্চলৰ প্ৰতিটো ভাষাৰ প্ৰতিটো জনগোষ্ঠীৰ মানুহৰ মাজত আমি ৰাইজৰ দলৰ সংগঠন গঢ়ি তুলিব পাৰিম ঠিক আছে মই আহিম পুনৰ আপোনাৰ ওচৰলৈকে মই জিয়াউৰ ৰহমান পুনৰ আপোনাৰ ওচৰলৈকে আহিছোঁ প্ৰসংগ উত্থাপিত হৈছে আঞ্চলিকতাবাদৰ প্ৰসংগ উত্থাপিত হৈছে
ঠিক আছে, জিয়াউৰ ৰহমানক মই কিছু সময় পাছত হয়তো পাম। মই এবাৰ তুলাৰাম গগৈ আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ। ঠিক আছে, পাইছোঁ, মই জিয়াউৰ ৰহমানক পাইছোঁ। জিয়াউৰ ৰহমান পুনৰ আপোনাৰ ওচৰলৈকে আহিছোঁ। এই প্ৰসংগ উত্থাপিত হৈছে যে আঞ্চলিকতাবাদ কি, ৰাইজৰ দল কাৰ দল, সেই কথাটো স্পষ্ট কৰি দিয়া হৈছে। কিন্তু দীৰ্ঘ সময় ধৰি আমি যদি চাওঁ, অসমৰ ৰাজনীতি এই বিদেশী সমস্যাটোৱে নিৰ্ভৰ কৰি আছে। বিদেশীক লৈ যি ৰাজনীতি চলিছে, সেই ৰাজনীতি যিকোনো ধৰণৰ ৰাজনৈতিক দলে বিভিন্ন সময়ত নিৰ্বাচনী ইছ্যু হিচাপে এই বিদেশী সমস্যাটোকে তুলি ধৰা যায়। 21 চন নিৰ্বাচনত ইছ্যুটো কি হ'ব? আঞ্চলিকতাবাদী ৰাজনীতিৰ ইছ্যুটো কি হ'ব? শান্তনু, কথাবিলাক ঘূৰাই পকাই থাকি লাভ নাই। কথাবোৰ একেবাৰে স্পষ্ট যে এইবাৰৰ নিৰ্বাচন 3টা বিষয় আমি স্পষ্ট কৰি ল'ব লাগিব। এই 3টা বিষয়ৰ ওপৰত নিৰ্বাচন, আৰু আমাৰ দল গঠন আৰু দলৰ এই যি সংগ্ৰাম, সেই সংগ্ৰামৰ আধাৰ 3টা। প্ৰথম আধাৰটো হৈছে অস্তিত্ব। আজি কাখন জাপি দি অসমীয়া জাতিৰ অস্তিত্ব, ভাষা, সংস্কৃতি বিপন্ন কৰাৰ যি ষড়যন্ত্ৰ কৰা হৈছে তাৰ বিৰুদ্ধে প্ৰতিবাদ। এনভাইৰনমেণ্টেল ইম্পেক্ট এছেছমেণ্ট, এই যিখন জাপি দি অসমৰ মানুহৰ সম্পদৰ ওপৰত অধিকাৰ কাঢ়ি নিয়াৰ যি ষড়যন্ত্ৰ, তাৰ বিৰুদ্ধে এইটো। গতিকে এইটো অস্তিত্বৰ সংগ্ৰাম প্ৰথম। দ্বিতীয় হৈছে তেখেতসকলৰ প্ৰতাৰণাৰ বিৰুদ্ধে এইখন সংগ্ৰাম, আৰু তৃতীয় হৈছে মূল্যবোধৰ ৰাজনীতি আৰু ৰাজনৈতিক সংস্কৃতি ঘূৰাই অনা, গণতন্ত্ৰক সুৰক্ষা প্ৰদান। এইকেইটা বিষয় হৈছে আমাৰ মূল বিষয়। এতিয়া বিজেপিয়ে কৈ আছে, বা আনকি অগপৈও কৈ আছে যে তেখেতসকলৰ মতে আঞ্চলিকতাবাদৰ প্ৰাসংগিকতা নাই। কিন্তু আপুনি চাব, আপুনি যদি অসমৰ ইতিহাস বিশ্লেষণ কৰি চাই, গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি আজিলৈকে অসমীয়া মানুহৰ তেজত জাতীয়তাবাদ আছে। বেলেগ কথা আপুনি বাদ দিয়ক, 2016 চনত যেতিয়া বিজেপি চৰকাৰ ক্ষমতালৈ আহিছিল, তেখেতসকলৰ মূল ইছ্যু আছিল জাতি মাটি ভেটি, সেইটো জাতীয়তাবাদ। সাম্প্ৰদায়িকতাৰ ওপৰত তেখেতসকলে এখন আঁৰ কাপোৰ পাৰি দিছিল। অসমৰ মানুহক তেখেতসকলে সাম্প্ৰদায়িক শক্তি হিচাপে আত্মপ্ৰকাশ তেতিয়া কৰা নাছিল। তেখেতসকলে নিজকে জাতীয়তাবাদী শক্তি হিচাপে আহিছিল, আৰু অসমৰ মানুহে ভৰসা কৰিছিল। তেওঁলোকে কৈছিল যে 16 মে'ৰ পিছত আৰু এজনো বাংলাদেশী নাথাকিব, টালি টোপোলা বান্ধি গুচি যাব লাগিব। তেখেতসকলে সকলো ধৰণৰ সুৰক্ষা প্ৰদানৰ আশ্বাস দিছিল। তেখেতসকলৰ মূল্য বৃদ্ধি নিয়ন্ত্ৰণ, সাধাৰণ মানুহৰ জীৱন সহজ কৰি দিয়াৰ তেখেতসকলে প্ৰতিশ্ৰুতি দিছিল। কিন্তু তেখেতসকলে সেইবোৰ প্ৰতিশ্ৰুতি পূৰণ নকৰিলে। তেখেতসকলে আদৰ্শ ৰাজনীতিৰ কথা কৈছিল, সেইবোৰ তেখেতসকলে পূৰণ নকৰিলে। গতিকে এই ইছ্যুবোৰৰ বিৰুদ্ধে ৰাইজৰ মনত ক্ষোভ আছে, আৰু সেই ক্ষোভৰ বহিৰ্প্ৰকাশ আমি আশা কৰিছোঁ 2021 চনৰ নিৰ্বাচনত হ'ব। ঠিক আছে, ধন্যবাদ। আহিম আপোনাৰ ওচৰলৈ। 3টা মূল ইছ্যুৰ কথা ব্যক্ত কৰা হৈছে। মই আহিম আপোনাৰ ওচৰলৈকে। বিৰতি এটা লৈ লওঁ, তেতিয়া আমি দীঘলকৈ কথা পাতিব পাৰিম। এটা সময় বাণিজ্যিক বিৰতিৰ সময় হৈছে, উভতি আহিম। উপদেশ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ মই ৰূপম গোস্বামী ডাঙৰীয়া আপোনাৰ ওচৰলৈকে যাম। তাৰ পূৰ্বে তুলাৰাম গগৈ আপোনাৰ পৰাই জানিব বিচাৰিছোঁ। কেইবাটাও প্ৰসংগ উত্থাপিত হৈছে। হয়, অসম গণ পৰিষদৰ আজি কথা কোৱা হৈছে। আপুনিও কৈছিলে যে আঞ্চলিক শক্তিৰ বাবে এতিয়া স্পেচ নাই। ঠিক আছে, নিৰ্বাচনত ইছ্যু কি হ'ব? জিয়াউৰ ৰহমানেও স্পষ্টকৈ উল্লেখ কৰিছে যে কা এটা মূল ইছ্যু হ'ব। কা অসম গণ পৰিষদে বিৰোধিতা কৰে, সেই কথাটো আপোনালোকে কৈ আহে, দলে কৈ আহিছে। কা বিৰোধিতা কৰিছে, পুনৰ কা আন্দোলন ৰাজ্যত গঢ় লৈ উঠাৰ এটা পৰিৱেশ আৰম্ভণি হৈছে। ইতিমধ্যে দল সংগঠন, যিবোৰ ৰাজনৈতিক দল সংগঠনে প্ৰতিবাদ কৰিছিল, তেওঁলোকে আজিও ঘোষণা কৰিছে যে কৰোণাৰ বাবে কিছু স্তীমিত হৈছিল, এতিয়া ৰাজ্যত পুনৰ আৰম্ভ কৰিম। কৰ্মসূচীও তেওঁলোকে ব্যাখ্যা কৰিছে। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে হওক, বা লাগিলে সদৌ অসম ছাত্ৰ সন্থাই হওক, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদেই হওক। তেনে প্ৰেক্ষাপটত কা বিৰোধী আন্দোলন চলিব। কাৰ বিৰোধিতাৰে ৰাজনৈতিক দলসমূহ, নতুন আঞ্চলিক ৰাজনৈতিক দলে সেই ইছ্যুসমূহ আগবঢ়াই লৈ যাব। তেনে প্ৰেক্ষাপটত আপোনালোকে কি ধৰণে আগবাঢ়িব? আপোনালোকে কি ধৰণে দাবী কৰিব যে যি ৰাজনৈতিক দলসমূহে, নতুন আঞ্চলিক দলসমূহে কাৰ বিৰোধিতা কৰিছে, কাক নিৰ্বাচনী ইছ্যু হিচাপে লৈছে, তাত আপত্তি কৰিবলগীয়া কি আছে? সেই ইছ্যুটোতো আপোনালোক একমত নহয়? চাওক, আমাৰ আপত্তি কৰিবলগীয়া একো নাই। দুয়োটা দললৈ আমাৰ আন্তৰিক শুভেচ্ছাও আছে, শুভাশীষ আছে। তেওঁলোকে ভালদৰে কাম কৰক। আঞ্চলিক ৰাজনৈতিক দল দুটা গঠন হৈছে, বছ, ৱেল এণ্ড গুড। কিন্তু আমাৰ কথাটো হ'ল, আমি আঞ্চলিকতাবাদৰ আজিও স্তম্ভ হৈ আছোঁ। আমিওতো ৰাইজৰ লগত আছোঁ, ৰাইজৰ মাজলৈ গৈছোঁ। গতিকে বিভিন্ন সময়ত আমি ৰাইজৰ লগত কথা বতৰা পাতিছোঁ আৰু দেখিছোঁ। এতিয়া আমাৰো এটা দলত জইন কৰাৰ আগত আমাৰো এটা ৰাজহুৱা জীৱনৰ দীঘলীয়া ইতিহাস আছে।
আমাৰ এটা ইতিহাস আছিলে আপুনি আমাৰ নিজে সদৌ অসম ছাত্ৰ আন্দোলন ৰাজহুৱা জীৱনৰ ইতিহাসটো যদি আমাৰ লুটিয়াই চাই আমাৰ কিন্তু ক'তো কলা দাগ পটকে নাপাব গতিকে আমিতো অগপ দলত আছোঁ এতিয়া অগপ দলৰ ভুল ত্ৰুটি আগতে হোৱা নাই বুলি কওঁ বহুত ভুল ত্ৰুটি হৈছে এতিয়া আমাৰ ইছ্যু হ'ল কি আমাৰ ইছ্যু হ'ল অসমৰ উন্নয়ন আমাৰ ইছ্যু হ'ল বিভিন্ন জাতি জনজাতি জনগোষ্ঠীৰে গঠিত বৃহত্তৰ অসমীয়া জাতিটোৰ একত্ৰিতভাৱে উন্নয়ন কৰা আমাৰ ইছ্যু হ'ল অসমৰ সাৰ্বজনীন উন্নতি কৰা গতিকে এই ইছ্যুকেইটাক সৰুগত কৰি আমি আগবাঢ়ি যাম তাত কোনো আমাৰ দ্বিমত নাই আৰু জিয়াউৰ ৰহমানৰ কথাটো শুনিলোঁ জিয়াউৰ ৰহমানৰ কথাটো বৰ ভালদৰে মোক বুজাই ক'ব নোৱাৰিলে কাটো কেৱল এটা ইছ্যুক লৈ এটা ৰাজনৈতিক দলে ৰাজনৈতিকভাৱে তেওঁলোকে লাভান্বিত হ'ব পাৰিব বুলি অন্ততঃ মই এই মুহূৰ্তত ভবা নাই ৰাজনৈতিকভাৱে লাভান্বিত হ'ব পাৰিব আৰু বুলি এটা আপুনি কথা ক'লে, ঠিক আছে। আমি অসম গণ পৰিষদ দলে ভাৰতীয় জনতা পাৰ্টিৰ লগত মিত্ৰতাত আছোঁ আৰু মিত্ৰতাৰে আমি মিত্ৰতা অহা 2021 চনতো আমি নিৰ্বাচনত অৱতীৰ্ণ হ'ম অলপ আগতে মোৰ ভাতৃপ্ৰতিম ভাস্কৰী শইকীয়াই কৈ গ'ল অগপ দলে তেওঁলোকে আঞ্চলিকতাবাদৰ যিটো চৰিত্ৰ সেই চৰিত্ৰটো হেৰাইছে এইটো কথা কেতিয়াও হ'ব নোৱাৰে অসম গণ পৰিষদ দল আঞ্চলিকতাবাদৰ স্তম্ভ হৈ থাকিব অসম গণ পৰিষদ দলে আমি কা বিৰোধিতা কৰিছিলোঁ কা বিৰোধিতা কৰি আমি চৰকাৰৰ পৰা ওলাই আহিছিলোঁ আৰু এতিয়া নতুনকৈ হোৱা ৰাজনৈতিক দলৰ ডাঙৰ ডাঙৰ বিয়াগুম লিডাৰে কয় আমি অসম বিধানসভাত আমি যদি চৰকাৰো কৰিব পাৰোঁ কাখন আমি বাতিল কৰিব আমি নোৱাৰোঁ এতিয়া কৈছে আমি নোৱাৰিম তেনেকৈ কৈছে শুনক কওক এতিয়া আমি অসম গণ পৰিষদ দলে যেতিয়া দেখিলোঁ কেন্দ্ৰত এটা দলৰ আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ এটা একক সংখ্যাগৰিষ্ঠতা 2খন সদনতে আছে তেওঁলোকে পাছ কৰাবই গতিকে তাৰপিছত আমি ন্যায়ালয়লৈ যোৱাৰ বাদে আমাৰ অন্য গত্যন্তৰ নাথাকিলে ৰাজপথত আন্দোলন কৰি কাক কেতিয়াও কোনো বাতিল কৰিব নোৱাৰে আমি ন্যায়ালয়ৰ যুদ্ধত আমি অৱতীৰ্ণ হৈছোঁ আৰু আমি ডুৱেল স্থিতি একাৰণে লোৱা নাই ডুৱেল স্থিতি লোৱা হ'লে মহামান্য উচ্চতম ন্যায়ালয়ে অসম গণ পৰিষদ দলৰ আবেদন গ্ৰহণ নকৰিলেহেঁতেন ঠিক আছে মহামান্য উচ্চতম ন্যায়ালয়ে আমাৰ আবেদন গ্ৰহণ কৰিছে অৰ্থাৎ আমি কাৰ বিৰোধী মই এটা কথা ক্লিয়াৰ কৰি ল'ব বিচাৰিছোঁ তেখেতসকলে বাৰম্বাৰ কৈছে যে আমি কাৰ বিৰোধিতা কৰিছোঁ কিন্তু তেখেতসকলে আমি দেখিছোঁ মুখত সেইটো কৰিছে কিন্তু কামত তেখেতসকলৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই কাৰ সপক্ষে ভোট দিয়া অসমৰ মানুহে স্পষ্টকৈ দেখি আছে এই দৃশ্য অসমলৈ কেতিয়াও পাহৰিব নোৱাৰে কথাটো তেখেতে বিভ্ৰান্তি সৃষ্টি কৰিব বিচাৰিছে যে কোনো কাখন অসমত মানে আঞ্চলিক দলৰ চৰকাৰ হ'লে কেতিয়াও বলৱৎ নোকোৱাকৈ থাকিব নোৱাৰে মই ভাবোঁ যে নিশ্চিত হ'ব পাৰে আৰু আমি কৈছোঁ যে ৰাইজৰ দলৰ যদি চৰকাৰ হয় আঞ্চলিক শক্তিৰ যদি চৰকাৰ হয় অসমত আমি কেবিনেটত প্ৰস্তাৱ গ্ৰহণ কৰিব পাৰোঁ এই প্ৰস্তাৱ কেৰালা চৰকাৰে গ্ৰহণ কৰিছে এই প্ৰস্তাৱ পাঞ্জাবে গ্ৰহণ কৰিছে এই প্ৰস্তাৱ মধ্যপ্ৰদেশ চৰকাৰে গ্ৰহণ কৰিছিলে আৰু আমি ভাবোঁ যে নাগালেণ্ড মিজোৰাম মণিপুৰ আদি মেঘালয় আদি যেনেকৈ কা আউটৰ পৰা বাহিৰত গুচি গ'ল সেনেকৈ বাহিৰত অনাৰ কাৰণে ব্যৱস্থা হয় আঞ্চলিক শক্তি যদি দৃঢ় স্থিতি গ্ৰহণ কৰে তেনেহ'লে আমি অসমক কা আউটৰ পৰা বাহিৰত ঠিক আছে ৰূপম গোস্বামী অগপৰ মেৰুদণ্ডহীনতাৰ কাৰণে আচলতে এইবিলাক শুনক ঠিক আছে হ'ব তোমাৰ লগতে মই পৰৱৰ্তী মতে বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই ভোট নিদিয়া হ'লেও কা গৃহীত হ'ল তেতিয়াহ'লে দিলে কিয় সেই কথাটো অন্য এটা প্ৰসংগ আছে ঠিক আছে ৰূপম গোস্বামী নগৰৰ ওচৰলৈকে আহিব বিচাৰিছোঁ ভাস্কৰ শইকীয়া কাকো কৰা নাই গতিকে মোকো কোনো মাজত যদি ডিষ্টাৰ্ব নকৰে মই ভাল পাম প্ৰথম কথা জিয়াউৰ ৰহমান ডাঙৰীয়াই যিখিনি বক্তব্য ৰাখিলে মোৰ সন্দেহ হ'ল তেখেতে AUDFৰ প্ৰবক্তা হিচাপে কথাখিনি ক'লে নে AJPৰ মই অলপ সময়ৰ কাৰণে অলপ কনফিউজ হৈ গ'লোঁ মোৰ লাগিছে যে তেওঁৰ বক্তব্যবিলাক অলপ AUDF জাতীয় যেন লাগিলে কাৰণ তেখেতে যিকেইটা কথা কৈছে মই ভাবোঁ ৰাজনীতিত নতুনকৈ যোগদান কৰিছে আৰু অলপ পৰিপক্ক হোৱা উচিত মই কোনো ধৰণৰ ঠাট্টা কৰিব বিচৰা নাই মই প্ৰেক্টিকেল কথাটো কৈছোঁ যে এখন চৰকাৰ হ'বলৈ বা ৰাজনীতিত হ'বলৈ এটা ইছ্যুৱে ৰাজনীতি কৰিব নোৱাৰে এক নম্বৰ কথা যে প্ৰথম কথা কাখনৰ কথা কৈছে আজি কাখনৰ যেনেকৈ ধৰণে অপপ্ৰচাৰ চলালে যেতিয়া আন্দোলন আৰম্ভ হৈছিলে প্ৰথম যদি ৰাস্তাত নামিছিলে সেইটো নামিছিলে হাতীগাঁৱৰ পৰা আৰু সেই সকলো পূৰ্ববংগীয় মুছলমান মানুহ আছে মোক ক'ব দিয়ক আপুনি মোৰ বক্তব্য ৰাখিব দিয়ক হাতীগাঁৱৰ পৰা কৈছে অসমবাসীয়ে অসমীয়া জাতি বচাবৰ কাৰণে অসমীয়া সংস্কৃতি বচাবৰ কাৰণে ভাষা বনাবৰ আন্দোলন কৰিছিলে সেই কটন বিশ্ববিদ্যালয়ৰ পৰা হৈছে কটন বিশ্ববিদ্যালয়ৰ পৰা আৰম্ভ হৈছে আন্দোলন হৈছে কটন কলেজৰ পৰা আন্দোলন হৈছে
প্ৰথম ৰাজপথত হাতীগাঁৱত ওলাইছিলে প্ৰথম শুনি লওক আপোনালোকে আপুনি কিয় ক'ব নিদিয়ে তাৰমানে সঁচা কথাখিনি যে মই ক'ম এইকাৰণে আপোনালোকে ডিষ্টাৰ্ব কৰিব এইটো পলিচি এইটো হ'লে বহুত ডিষ্টাৰ্ব কৰি থাকিব আপুনি তাৰপিছত আমিও অসম আন্দোলন কৰিছিলোঁ কিন্তু গুৱাহাটীখন যেনেকৈ বিধ্বস্ত কৰা হ'ল আমি কিন্তু অসম আন্দোলনত কোনো কাৰণ কাৰণ এইখন আমাৰ অসম এইখন আমাৰ গুৱাহাটী ঠিক সেনেকৈ চাবুৱাত বেংক এটা জ্বলাই দিয়া গ'ল কাৰ অপকাৰ কৰিলে সেই বেংকটোৱে কাৰ অপকাৰ কৰিলে বেংকটো যে জ্বলাই দিলে সেই চাবুৱাবাসী ৰাইজৰ অপকাৰ নহ'লনে চাৰ্কুল অফিচ আজি চৰকাৰে আপোনালোকে কৰিছে নেকি আপোনালোকে সেই জ্বলাইছে আপুনি তেতিয়াহ'লে মই সেই বিষয়টোৰ গ্ৰহণযোগ্যতাৰ ওপৰত আমি কথা পাতিব লাগিব যিবোৰ ঘটনা হৈছে ঘটনাবোৰ বেয়া হৈছে অসমক ভাল পোৱা মানুহে কোনো এনেধৰণে অসমখন ধ্বংস কৰি আন্দোলন নকৰে 7টা বছৰ আন্দোলন হৈছিল অসম আন্দোলন অসমৰ কোনো প্ৰপাৰ্টি তেনেধৰণৰ ধ্বংস হোৱা নাছিল অসহযোগ আন্দোলন হৈছিল গতিকে এই কথাবিলাকে স্পষ্ট প্ৰমাণ কৰে যে পূৰ্ববংগৰ যিসকল মুছলমান মানুহ আহিছে তেওঁলোকে শংকৰদেৱ কলাক্ষেত্ৰও নেৰিলে তেওঁলোকে শংকৰদেৱ কলাক্ষেত্ৰ আৰু আজি এই কথাখিনি মই কওঁতে ভাস্কৰ দি শইকীয়াৰ গাত কিয় লাগে নহয় আমি কৰিছিলোঁ আৰু সেই আন্দোলনটোক আপুনি এটা কথা যে কথা আমি কেতিয়াও মানি ল'ব নোৱাৰো নাই ঠিক আছে কা আন্দোলন পূৰ্ববংগীয় মুছলমানে কৰিছে অন্য লোকেও কৰিছে মই কৈছো আপোনালোকে কৰিছিল চৰকাৰে কৰি আন্দোলনটোক এটা অপবাদ দিয়াৰ কাৰণে চেষ্টা কৰিছিল আৰু দিছপুৰখন কেনেকুৱা পৰিৱেশ পৰিস্থিতি কৰিছিলে অসমৰ জনসাধাৰণ যে আহিব নোৱাৰা অৱস্থা কি পৰিৱেশ পৰিস্থিতি জনতা খুবই ওলাই আহিছিল ছাত্ৰ সমাজ আছিল প্ৰথমতে জনতা ভৱনৰ সন্মুখত কিন্তু ছাত্ৰ সমাজ গৈছিলে জনতা ভৱনৰ সন্মুখত কিন্তু ছাত্ৰ সমাজ গৈছিল আজিৰ তাৰিখত যে আপোনালোকৰ উদ্দেশ্য অকল ৰাজনীতিক আছিল তাত যে অসমৰ জনসাধাৰণক পণবন্দী কৰিলে 2 কোটি যে মানুহ আহিব বুলি কৈছিল ক'ত আজিলৈকে আহিব মানুহ দেখা ৰুলছ ফ্ৰেম হোৱাৰ পিছত আহিব আৰু বহুতৰ কথা আছে আজিৰ তাৰিখত আপোনালোকে যিটো অপব্যাখ্যা কৰি আছে এখন পাৰ্লিয়ামেণ্ট আছে কাখন অকল অসম ভিত্তিক নহয় ভাৰত ভিত্তিক এই কথাটো মনত ৰাখিব পাৰ্লিয়ামেণ্টত সকলোৱে তুমুল তাত যুদ্ধ হৈছে গতিকে এই যে আপোনালোকে ৰাস্তাত আন্দোলন কৰি এই চৰকাৰৰ উন্নয়নত যে ব্যাঘাত হানিলে কোনো পধ্যে জাতি বচাবৰ কাৰণে ৰাইজ জাতি বচাবৰ কাৰণে ৰাইজ ওলাই আহিছিল ভাষা বচাবৰ কাৰণে ওলাই আহিছিল সংস্কৃতি বচাবৰ কাৰণে শাসন আহিবৰ কাৰণে আমি কৰা নাই আপোনালোকৰ গাড়ী ৰক্ষা কৰিব লাগিব ৰাজনৈতিক দল গঠন কৰাটো কোনো অপৰাধ হ'ব নোৱাৰে নিশ্চয় ৰাজনৈতিক দল গঠন কৰাটো অপৰাধ হ'ব নোৱাৰে অনাগত সময়ত ৰাইজে কি ধৰণে গ্ৰহণ কৰে সেইটো দেখা যাব সেইটো আপুনি যি ধৰণে কৈছে কথাটো তেওঁলোকে ৰাজনৈতিক গঠন কৰিব পাৰে আন্দোলনৰ ফচলত বহু ৰাজনৈতিক দল হৈছে কি চিন্তা চৰ্চা পিছফালে আছিল ঠিক আছে এটা বাণিজ্যিক বিৰতিৰ সময় হ'ল পুনৰ উভতি আহিম উভতি আহিছোঁ অনুষ্ঠানৰ শেষ অংশলৈ সময় খুব কম আছে মই শেষৰটো মন্তব্যৰ বাবে যাব বিচাৰিছোঁ এইবাৰ জিয়াউৰ ৰহমান আপোনাৰ ওচৰলৈকে ৰাজনৈতিক কৌশল হ'ল আপুনি যি বিষয়ৰ ওপৰত আলোচনা অনুষ্ঠিত কৰিছে সেই বিষয়টোৰ পৰা অন্য পেনালিষ্টসকলক ডাইভাৰ্ট কৰি ব্যক্তিগত কথা কৈ সাম্প্ৰদায়িক কথা কৈ ইছ্যুটো ডাইভাৰ্ট কৰি দিয়ে যাতে তেখেতসকলৰ ব্যৰ্থতা আৰু প্ৰতাৰণাবোৰ ওলাই নাহে ৰূপম গোস্বামী ডাঙৰীয়া এই কৌশলটো এপ্লাই কৰাত সিদ্ধহস্ত তেখেতে কৈছে যে
কা আন্দোলন হাতীগাঁৱৰ পৰা আৰম্ভ হৈছিল প্ৰথম কথা হাতীগাঁও অসমৰে অংগ আৰু দ্বিতীয় কথা ৰূপম গোস্বামীৰ তেখেতসকলৰ দৃষ্টি অকল হাতীগাঁৱতে নিবদ্ধ হৈ থাকে বাকী যে অসমৰ ধুবুৰীৰ পৰা শদিয়ালৈকে আৰু কোকৰাঝাৰৰ 14খন ডিষ্ট্ৰিক্ট ইতিমধ্যে গ'ল তাৰপিছত আমাৰ নিবদ্ধ ক'ত হৈ থাকিব 14খন ডিষ্ট্ৰিক্ট গ'ল আপোনালোকৰ অসমীয়া মুছলমানৰ কিন্তু একে ধৰণৰ পতাকা যে জাপানত আছে আৰু একে আপুনি পতাকা যে পৃথিৱীৰ মুছলমানৰ তৰফদাৰী কৰি থাকে তেতিয়াহ'লে তেখেতসকলে 2021ৰ নিৰ্বাচন যে সম্পূৰ্ণ সাম্প্ৰদায়িক চিন্তা কৰিব যে তেখেতসকলে ধৰ্মৰ ভিত্তিত কৰিব আৰু ঘৃণা আৰু বিদ্বেষৰ ৰাজনীতি যে তেখেতসকলে কৰি আছে তেখেতৰ বক্তব্যৰ প্ৰায় এই কথাটো প্ৰমাণ হয় শুনক অসমীয়া মুছলমানৰ আজি ধন্যবাদ জ্ঞাপন কৰিছো সময় খুব কম আছে কাৰণে মই ধন্যবাদ আজি অসমীয়া মুছলমান সকল সংকটত আছে জিয়াউৰ ৰহমান কওক আজি অসমীয়া জাতি সংকটত আছে অসমীয়া ভাষা সংকটত আছে অসমীয়া সংস্কৃতি হৈছে কেৱল বিজেপিৰ কাৰণে হৈছে জাতি সংকটত আছে সংস্কৃতি সংকটত আছে এইটো আপোনালোকৰ কাৰণে হৈছে বিজেপি দলৰ কাৰণে হৈছে অসম চুক্তিৰ কাৰণে কাম কৰিছে আৰু কাম হৈছে ঠিক আছে জিয়াউৰ ৰহমান ধন্যবাদ ভাস্কৰী শইকীয়া এফালে ধৰ্মীয় ৰাজনীতি চলিব 21 নিৰ্বাচনত যে ধৰ্মীয় ৰাজনীতি চলিব ধৰ্মীয় প্লে কাৰ্ড চলিব ৰাজনীতি সেয়া স্পষ্ট সেই কথাৰ আভাস পোৱা গৈছিলে কাৰণ মোগলৰ প্ৰসংগ যেতিয়া আহিছিল অন্য প্ৰসংগ আহিছিল বা ইউডিএফৰ যেতিয়া প্ৰসংগবোৰ ৰাখে সেই ধৰণৰ ধৰ্মীয় ৰাজনীতি চলিব কিন্তু ধৰ্মীয় ৰাজনীতি এইটো এটা আজিৰ ৰাজনীতিত কিন্তু এখন বাস্তৱ ছবি ধৰ্মীয় মেৰুকৰণ হয় মানুহে ধৰ্মীয় চিন্তাধাৰাৰে ভোট দিয়ে বাস্তৱ ছবি কি ক'ব কি ধৰণে আগবাঢ়িব ৰাইজক কি ধৰণে বুজাব অতি স্পষ্ট কথা যে এই যি চিন্তাৰ আমদানি কৰিছে বিজেপিয়ে আৰু আমি ভাবোঁ যে আমি যদি বিজেপিক অসমৰ ৰাজনীতিৰ পৰা যদি বিদায় দিব নোৱাৰোঁ তেনেহ'লে এই ৰাজনীতি অসমত চলি থাকিব আৰু কোনোপধ্যে অসমত উন্নয়নৰ ৰাজনীতি নহ'ব কোনোপধ্যে অসমক এখন নতুন অসম গঢ়াৰ ৰাজনীতি নহ'ব সেইকাৰণে আমি অতি স্পষ্ট ভাষাৰে ক'ব বিচাৰিছোঁ যে আমি ৰাইজৰ দলৰ যি ৰাজনীতি হ'ব সেয়া হ'ব কেৱল উন্নয়নৰ ৰাজনীতি আজি আমি বিজেপিক প্ৰত্যাহ্বান আমি প্ৰগতিশীল চিন্তাধাৰা মই আপোনাক আজি প্ৰত্যাহ্বান জনাইছোঁ আজি বিজেপিয়ে কওক উন্নয়নৰ কথা লাল চালাম কিয় দিছিলে লাল চালাম মানে কি বুজায় সেইটো কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পৰা ৰাজ্য দল জন্ম হৈছে জাতীয় জনগোষ্ঠী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পৰা ৰাজ্য দল জন্ম হৈছে প্ৰগতিশীল জাতীয় মই বিজেপিক প্ৰত্যাহ্বান জনাইছোঁ মই আপোনালোকক প্ৰত্যাহ্বান যে আপোনালোকে কওক যে বিজন জগন্নাথে যিমানবিলাক প্ৰতিশ্ৰুতি দিছিলে আপোনালোকে ভোট বিচাৰিছিলে যে কৃষক মুক্তি সংগ্ৰাম সমিতি বামপন্থী চিন্তা চৰ্চাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে জ্যোতি বিষ্ণু আদৰ্শত বিশ্বাস কৰে বুলি আমাৰ সংবিধানত স্পষ্টভাৱে লিপিবদ্ধ আছে আপুনি কওক যে আজি জ্যোতি বিষ্ণু আদৰ্শত বিশ্বাসী কৰাটো কৃষক মুক্তি সংগ্ৰাম সমিতি ভুল বুলি ধন্যবাদ জ্ঞাপন কৰিছোঁ 21 নিৰ্বাচনত ৰাজনৈতিক দলসমূহ স্পষ্ট হৈছে ৰাজনৈতিক দলসমূহ সাজু হৈছে 21 নিৰ্বাচনলৈ এটা কথা স্পষ্ট যে ধৰ্মীয় ৰাজনীতিৰ প্লে কাৰ্ড চলিব 21 নিৰ্বাচনত তাৰ বিপৰীতে প্ৰগতিশীল ৰাজনীতিৰ যি ধৰণৰ কথা কোৱা হৈছে ভোটাৰ ৰাইজৰ ওচৰলৈকে এই চিন্তাধাৰা গৈ ভোটত কি ধৰণে পৰ্যবেক্ষিত হ'ব সেয়া সময়ত স্পষ্ট হ'ব ইয়াৰ লগে লগে আজি সবিয়াহৰ পৰা শান্তনু মহন্ত বিদায় লৈছোঁ ধন্যবাদ